মৌৰাবাৰীৰ দুৰাবান্ধি গাঁৱত জুইত ভস্মীভূত হয় এটা পৰিয়ালৰ বাসগৃহ। যোৱা ৰাতি মৌৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰাবান্ধি গাঁৱৰ আল্লালুদ্দিন কাইলা নামৰ ব্যক্তিজনৰ বাসগৃহত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাবলৈ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ৰাতি আনুমানিক 1 বজাত বাসগৃহত জুই লগাত দুটাকৈ বাসগৃহৰ লগতে 3খনকৈ পাকঘৰ, এখন ই-ৰিক্সাৰ লগতে ঘৰৰ মজুত থকা চাউল, ধান, টকা পইচাৰ লগতে বিভিন্ন ধৰণৰ নথি-পত্ৰসমূহো জুইত ভস্মীভূত হয় বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। আনুমানিক 7 পৰা 8 লাখ টকাৰ সামগ্ৰী জুইত যোৱা বুলি জানিব পৰা গৈছে। অগ্নি নিৰ্বাপক বাহিনীক খবৰ কৰিছিল যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ আগতে সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো। আমাৰ সন্দেহ কাৰণটোৰ পৰা জুই লাগি আমাৰ দুখন থকা ঘৰ 2খন জ্বলিছে আৰু মানে ৰান্ধাঘৰ 3খন জ্বলিছে আৰু বয় বস্তু বহুত আছিলে, একো বচাব পৰা নাই। ৰেকৰ্ড পাতি যি আছিলে একো বচাবলৈ পোৱা নাই। ধান চান চাউল ডাল, হাঁহ মুৰ্গী এইবিলাক ঘৰত যিমান আছিলে সব জ্বলি গ'ল, একো বচাব ডকুমেণ্ট যিমান আছিলে বচাব পৰা নাই একো। এটা টমটম জ্বলিছে আৰু বেটাৰী গাড়ী এটা আছিলে এইটো জ্বলিছে। সম্পত্তি নিচাও 7 পৰা 8 লাখ টকাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে। আপোনাৰ ঘৰটো দুৰাবান্ধি বিল। ৰাতি কেইটামান বজাত জ্বলিছে? ৰাতি প্ৰায় 10টামান বজাত হ'ব। অগ্নি নিৰ্বাপক বাহিনী আহিছিল নে? আহিছিলে মানে পিছত ফায়াৰ ব্ৰিগেডত ফোন কৰা হৈছে। ফায়াৰ ব্ৰিগেডত আহিছে, আহি পেলাই মানে সিহঁতেও মানে আমাৰ সহায় কৰিছে, সেইটো বহুত সহায় কৰিছে আমাক।